নমস্কাৰ আপোনালোক সকলোলৈকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ৱৰ্কশ্বপৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ আৰু ৱৰ্কশ্বপত পুৰা ধামাকা কাম ষ্টাৰ্ট হৈ গৈছে আৰু এইফালে দাদাহঁতি বিহুত ঘৰলৈ গৈছিলে পুৰা বিহু চিহু এনজয় কৰি আহিলা আৰু না নক'বা আৰু পুৰা আৰু এইফালে চলি আছে হা অ'কে এতিয়া ৱৰ্কশ্বপত এনজয় আৰু এইফালে টমটমখন দেখা পাইছিলে এইখিনি গোটেইখিনি কাম প্ৰায়খিনি হৈ গৈছে কালাৰ কৰা হৈছে ভিনাইলো আহি গৈছে ভিনাইল লগো চগো চব আহি গৈছে লগোৱা হ'ব আৰু কালি মানে আৰু আজি এতিয়া কালাৰটো শুকাবলৈ দি থোৱা হৈছে মানে শুকোৱাৰ পিছত আকৌ ওপৰ চাইড কালাৰ হ'ব আৰু এইফালে চলি আছে এইখনৰ কাষ্টমাইজ এখন মানে দাদাজনে কি কৰিছিলে ছেকেণ্ড হেণ্ড কিনিছিলে আমাক মানে যেতিয়া কিনিছিলে তেওঁ মোক ধুনীয়াকৈ ভিডিঅ' কৰি দেখালে যে এখন ভালকৈ কিবা এটা কৰিব পৰা যায় নেকি তো আমি ক'লোঁ ঠিক আছে আমি কাষ্টমাইজ যিহেতু কৰোঁ আমি ছেকেণ্ড হেণ্ড ফুড কাৰ্টবিলাকো আমি কাষ্টমাইজ কৰি মেলি আমাৰ ফালৰ পৰা ডিজাইন দি আমি ধুনীয়াকৈ আৰু এটা নতুন লুকছ দিবলৈ চেষ্টা কৰিম আৰু লুকছটো দিম কিন্তু আপোনালোকে ধৰিবই নোৱাৰিব যে এখন পুৰণা কাৰ্ট হয় নে নতুন কাৰ্ট হয় আপোনালোকক এইখন দেখাইছোঁ চাওক নেক্সট হয়তো 2-3টামান ব্লগৰ পিছত আপোনালোকে এইখনৰ গোটেই মানে ফুল লুকছটো দেখা পাব এইখন চাওক দেখাত পুৰা পুৰণাই আৰু মানে পুৰণা আপোনাৰ ধৰি লওক এইবিলাক টিংবিলাক পুৰা বেয়া হৈ গৈছে টিংখিনি নতুন লগাই দিম আৰু প্ৰায় গোটেই কালাৰ কৰিম ভিনাইলো এখনৰো ভিনাইল পুৰা আহি গৈছে ইয়াৰে যিখিনি আপোনাৰ ভিনাইল পেষ্টিং হ'ব সেইখিনি আহি গৈছে লগোও আহি গৈছে এইখনৰো আৰু দেখাম আপোনালোকক গোটেই লগো চগোখিনি আৰু নেন'খনৰো কাম পুৰা চলি আছে নেন'খনত এটা আইচক্ৰীমৰ মেচিন বহিব ইয়াতে ধুনীয়াকৈ কাটিং হৈ ইয়াত মেচিন এটা বহিব আৰু এইখনৰো কাম প্ৰায় কমপ্লিটেই বুলি ক'ব পাৰি এইখনৰ বেছি মেইনলি সেই কাটা কুটাখিনিয়ে বনাওঁতে ইমান এটা টাইম নালাগে একচুৱেলি আৰু ইয়াতে ধুনীয়াকৈ এইখিনি কাটিব লাগিব কাটি ইয়াত মেচিন এটা বহিব আৰু আমাৰ অফিচটো বনি আছিলে আপোনালোকে আগৰ ব্লগকেইটাত দেখা পাইছিলে অফিচটোত সেইদিনাখন কালাৰ মৰা হ'ল আৰু সেইফালে এমেচাৰখনতো কালাৰ মৰা হ'ল সেইখন আগতে ব্লেক কালাৰ আছিলে ব্লেক কালাৰ মাৰিলোঁ এইখন কিন্তু মই নিজে কালাৰ কৰিছোঁ দেই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু অফিচটোতো এইফালে পুৰা ব্লেকতে ৰাখিছোঁ ব্লেক থিমত অফিচটোৰো প্ৰায়খিনি কাম কমপ্লিট হৈ গৈছে আপোনালোকে দেখা পাইছে ইয়াতে এনেকৈ কাৰ্পেট চাৰ্পেট পৰা যাব আৰু সেইদিনাখন এইখিনি বাহিৰৰ ভিনাইলখিনি আৰু এইবিলাক ষ্টিকাৰ চপোৱা হৈছিল আমাৰ কাৰ্ড চাৰ্টবিলাক এইবিলাক আৰু ইয়াতে ধুনীয়াকৈ টেবুল এখন লগাম আৰু লাইট চাইট লগাই দিম আৰু এইফালে চাওক আমাৰ অফিচৰ পৰা ভিউটো বিৰাট এটা ধুনীয়া ভিউ আৰু সেই ইয়াত দেখা পাইছে চাগে ইয়াতে মাছ ধৰি আছে কালি মই ইয়াৰ পৰা মাছো কিনিছোঁ মানে বৰলীয়া মাছ বুলি কয় আপোনালোকৰ হয়তো বেলেগ মাছো ক'ব পাৰে নদীৰ মাছ হয় এই তাতে ধৰি আছে মাছ ধৰি থাকে আৰু ইয়ালৈ লৈ আহে আমাৰ এই গেটৰ ওচৰতে মাছ বিকে মানে তো একদম পূৰা ফ্ৰেছ মাছো পাই যায় ইয়াতে ধুনীয়াকৈ আৰু এইফালে এতিয়া আৰু ধামাকা কাম চলিব আৰু দুজনমান ৱেল্ডাৰো আহি আছে আৰু আমাৰ ওচৰত এতিয়া আছে 2-3জনমান ৱেল্ডাৰ আৰু আমাক ৱেল্ডাৰৰ প্ৰয়োজন যিহেতু আমাৰ নৰ্থ গুৱাহাটীতো আৰু এটা ৱৰ্কশ্বপ বনোৱা হ'ব এতিয়া প্ৰায় কাম হৈয়ে গৈছে নৰ্থ গুৱাহাটীতো তো ইয়াতে মানে কি হৈ যায় ডাঙৰ প্ৰজেক্টবিলাক কৰিবলৈ অলপ হেৰি হয় জেগাখিনি বহুত আছে যদিও মানে ডাঙৰ বাছবিলাক নোসোমায় মানে ইয়াতে তো সেইটো কাৰণে কিছুমান কাৰণত অকণমান আৰু এটা ৱৰ্কশ্বপ ল'ব লগা হৈছে তো সেইটোতো আপোনালোকক দেখাইছোঁ আগৰ পৰা একদম ষ্টাৰ্টিঙৰ পৰা দেখাই আছোঁ এইটো ৱৰ্কশ্বপটো জেগাখিনি আছে যদিও কম মানে ইয়াতে আৰু আমাক মানে দুজনমান ৱেল্ডাৰৰ প্ৰয়োজন হৈছে 2-3জনমান আৰু ভালকৈ ৱেল্ডিং জনা আৰু লাগে তো আপোনালোকে যদি আছে কণ্টেক্ট নাম্বাৰ মই স্ক্ৰীনতো দি দিছোঁ আপোনালোকক যদি আপোনালোকে কণ্টেক্ট কৰে আপোনালোকে ইয়াত আহিব পাৰিব থকা মেলা সুবিধা চব পাব এইফালে ৰুমো বনি আছে দেখা পাইছে ৱৰ্কশ্বপৰ লগতে ৰুম আৰু এইফালে ধুনীয়া পৰিৱেশ আৰু ইয়াতে থাকি চাকিও ভাল পাব দেই যদি ৱেল্ডাৰ কোনোবা আহেও আৰু ৱৰ্কশ্বপৰ লগতে চেলেৰিবিলাকৰ কথা মই আপোনালোকৰ লগত মই কণ্টেক্ট কৰিব মই ডাইৰেক্ট মই ফোনতে কথা পাতিম আৰু মানে অলপ আৰ্জেণ্ট কাৰণ আৰ্জেণ্ট কিয় কৈছোঁ আমাৰ কাম বহুতকেইটা পেণ্ডিঙে হৈ গৈছে মানে বিহুৰ কাৰণে জানেই এতিয়া বিহুৰ কেইদিন মই গুৱাহাটীতে আছোঁ বাৰু মই ক'তো যোৱা নাছিলোঁ কিন্তু ঘৰ যাব লাগিছিলে লখিমপুৰ কিন্তু টাইমেই নাপালোঁ এইবাৰ মিলাবই নোৱাৰিলোঁ তো দাদাহঁতি গ'ল দুদিনমান থাকি আহিলে মই ইফাল কাম থাকে কেফেখনো খোলা আছিলে তো সেইটো কাৰণে মই যাব নোৱাৰিলোঁ ঘৰলৈ আৰু এতিয়া আৰ্জেণ্ট মানে ৱেল্ডাৰ 2-3জন মিনিমাম 3জন লাগে মানে মোক ৱেল্ডাৰ তো আপোনালোকে কণ্টেক্ট কৰিব আৰু আপোনালোকৰ যদি কোনোবা থ্ৰুৰেদিও আহিব বিচাৰে কোনোবা যদি চিনাকিও আছে আপোনালোকে কণ্টেক্ট কৰাই দিব মোৰ লগত আৰু কিছুমান মানুহে চোৱাই মেলি কিছুমান কালাৰ ধৰি লওক আপোনালোকক চোৱালে যেতিয়া কয় ন সেইমতে আপোনালোককো ডিজাইনবিলাক আমি কৰি দিয়া যায় আৰু এখন আচলতে য়েল্ল' আৰু হোৱাইটত আছিলে মানে তেওঁৰ চোৱাইছিলে কালাৰটো তো সেইটো মতে আপোনাৰ এই কালাৰতে তেওঁকো সেইটো ডিজাইনতে আমি বনাই দিম তো এনেকুৱা নহয় যে আমাৰ ফালৰ পৰা আমিয়ে ডিজাইন দি মেলি চব আমাৰ ফালৰ পৰা তেনেকৈ কৰি দিম তেনেকুৱা নহয় আমি যিকোনো এটা কালাৰ মৰাৰ আগত আমি কাষ্টমাৰজনৰ লগত সদায় আমি কথা পাতি লওঁ যে আমি এইটো কালাৰ কৰিব ওলাইছোঁ তো আপোনাৰ কিবা প্ৰব্লেম আছে তো তেনেকৈ আমি গোটেইখিনি কনফাৰ্ম হোৱাৰ পাছতহে আমাৰ কামখিনি ষ্টাৰ্ট হয় কাৰণ আমিতো চব বস্তু আমাৰ ফালৰ পৰাতো কৰিয়ে দিম কিন্তু তেওঁলোকক কাষ্টমাৰজন যদি হেপী নহয় কাষ্টমাৰ যদি ভাল নলগা কালাৰ এটা কৰি দিওঁ আমাৰো বেয়া লাগিব দিয়কচোন তো সেইমতে বস্তুবিলাক কৰা যায় আৰু আমাৰ যিকোনো ধৰণৰ ভিনাইল
টেষ্টিং হওক গোটেইখিনি কাম আমি আপোনালোকৰ লগত ডিছকাছ কৰিয়ে কৰা হ'ব আৰু লুকছটোতো আপোনালোকে চব ফাইনেল আগৰ কেইখনটো আপোনালোকে দেখা পাইছে আমাৰ ইয়াতে কোৱালিটি হওক বা ডিজাইনবিলাক কেনেকুৱা ধৰণত আমি আপগ্ৰেড কৰি আছোঁ লাহে লাহে আৰু সেইকেইখনো ধুনীয়াই আমি ফালৰ পৰাতো আমি 100 to 100 দিছোঁ তো আৰু ভাল কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু এখন প্ৰিমিয়াম ফুড কাৰ্ট দিবলৈ চেষ্টা কৰোঁ আৰু ফুড কাৰ্ট হওক ফুড কিয়ছ হওক বা ফুড ট্ৰাক হওক আৰু ডাঙৰ ডাঙৰ দুটামান প্ৰজেক্ট আহিছে তো সেইখিনিৰ কাৰণেও মানে এতিয়া মই ইফালৰ পৰা সিফালে দৌৰি থাকিব লগা হৈছে তো সেয়াই আৰু এতিয়া এফালে জলদি জলদি কৰিব লাগে আৰু নেকি আহিব লাগে আমাৰ লগত হেল্প কৰিব লাগে এইটো কথা মই ক'বলৈ পাহৰিছিলোঁ আমাৰ ইয়াতে ৱেল্ডাৰ যিকেইজন আহিব থকাটো আৰু খোৱাটো থকা মই দেখালোঁ এইফালে ৰুম বনি আছে ইয়াতে 3টা ৰুম বনি আছে ইয়াৰে 3টা ৰুম চাগে মেবি মোৰে হ'ব মোৰ মানে কি মোৰ কেফেখনৰো ষ্টাফ ইয়াতে ৰাখিম আৰু ইয়াৰে যিকেইজন থাকিব সেইকেইজন ষ্টাফো ইয়াতে ৰাখিম তো থকা আৰু খোৱাটো আমাৰ ফালৰ পৰা ফ্ৰী থাকিব আৰু উইথ চেলেৰিটো আপোনাৰ চেলেৰি ভাগে ৰখি যাব তো সেয়াই আৰু শুকুৱাব লাগে ন ধুনীয়াকৈ বাহিৰত অলপ উলিয়াই দিছোঁ ভিতৰৰ পৰা এখন পূৰা পেইণ্ট কৰি থোৱা আছে ধুনীয়াকৈ অকণমান শুকাই যাব শুকাইছে বাৰু প্ৰায়খিনি ইমান বেছি টাইমটো নালাগে চাগে শুকাওঁতে ন 2 ঘণ্টামান লাগিব টমটম চলাই মজা লাগে আৰু প্ৰায়খিনি কাম হৈ গ'লগৈ এফালে এতিয়া টমটমৰ চলিব এতিয়া কালাৰ কৰা চলিব নে কি কাম য়েল্ল' কালাৰ এতিয়া য়েল্ল' কালাৰ হ'ব এখন য়েল্ল' আৰু এখন ব্লু কালাৰ দুটা কম্বিনেশ্যন আৰু গ্ৰাফিক্সত ধুনীয়াকৈ লগো চগো চব লগোৱা হৈ যাব এখন আৰু এইখন চাওক এইখন পূৰা ট'টেলি চেঞ্জ কৰা হৈ গ'ল গ্লাছ খুলি ট'টেলি চেঞ্জ কৰা হৈছে আপোনাৰ গোটেই তলৰ সেইবিলাক গোটেইখিনি লোহাৰৰ হেৰি লগাই আৰু এইখনৰ লুকছটো আপোনালোকে চাব এইখনটো আপোনালোকক মই আগৰ ক্লিপকেইটাততো দেখাইছোঁ এইখনৰ লুকছটো আৰু এইটোৰ লুকছটো আপোনাৰ নেক্সট হয়তো ভিডিঅ'ত আহিয়ে যাব চাগে কাৰণ এখন যোনে দিছিলে দাদাজনক আৰ্জেণ্ট লাগে তেওঁক আৰু আমি যিমান পাৰোঁ সোনকালে চেষ্টা কৰি আছোঁ বনাবলৈ আৰু এখন ছেকেণ্ড হেণ্ড আছিলে ছেকেণ্ড হেণ্ড ষ্টলখন কিনি অনাৰ পিছত আমাৰ ইয়াত দিলে আমি কেনেকৈ ধৰণে কাষ্টমাইজ কৰি দিওঁ সেইটো আপোনালোকে এইখনত দেখা পাব আৰু এটা বস্তু দেখাওঁ আমাৰ অফিচ ৰুমটো হৈ গ'লগৈ প্ৰায়খিনি মানে কমপ্লিটেই হৈ গ'ল লাইটটো জ্বলিব নেকি জ্বলিব বৰ্ডখনত একবাৰ লগাবাচোন লাইটিংখিনি দেখাওঁ আৰু এইফালে আমাৰ অফিচ ৰুম হৈ গ'ল আৰু এইফালে ধুনীয়াকৈ এতিয়া খোলা যাব দুখন 1 মিনিট ৱাও এইফালে হাইড্ৰলিক লগাই থোৱা আছে ধুনীয়াকৈ খুলি দিয়া যাব আৰু এইফালে হৈ গ'ল এইটো অফিচ ৰুম ধুনীয়াকৈ আৰু যিহেতু মানে কি কাষ্টমাৰবিলাক আহিলে মানে ইয়াতে থিয় কথা পাতিব লগা নিচিনা হৈ আছিলে এতিয়া ধুনীয়াকৈ আহিব ইয়াতে ধুনীয়াকৈ ব্ৰহ্মপুত্ৰৰ ফ্ৰেছ হাৱা লওক আৰু কি ক'ম আৰু ধুনীয়াকৈ আহক কথা পাতিম আৰু দেখা পাইছে অফিচ ৰুমটো বনাই থকাটোতো দেখিছিলে আগৰ ব্লগবিলাকত আৰু এতিয়া পূৰা কমপ্লিট হৈ গ'ল এফালে আৰু ইয়াতে কিছুমান বস্তুবিলাক আমাৰ যিবিলাক লাইট ইউজ কৰোঁ ইয়াতে আপোনালোকে নিজে চাব পাৰিব ইয়াতে চব লাইট আনি থোৱা আছে যি বস্তু আছিলে আৰু সেইফালে চাওক ভিউটো একবাৰ মই কৈ থাকোঁ ন আপোনালোকক শিশুবিলাক ইয়াতে ওলাই থাকে বহুতকেইটা ষ্টৰিও লগাইছিলোঁ কিন্তু কোনোদিন দেখা নাছিলে আপোনালোকে তো এতিয়া আৰু মই যেতিয়া এইটো অফিচতে বহিম তো ইয়াৰ পৰাতো দেখাই থাকিব পাৰিম মই দিয়ক আপোনালোকক আৰু এইফালে চাওক নাওখন আহি আছে বঢ়িয়াকৈ ভাল লাগে পৰিৱেশটো বিৰাট মৰম লাগে আৰু আমাৰ লাইট চাইট জ্বলাই দিলে দাদাই চাওক অফিচ ৰুম এইটো আৰু ইয়াতে লাইট দুটামান লগাই দিম ইয়াত ধুনীয়াকৈ অফিচ ৰুমটো কেনেকৈ লাগিছে ক'ব কাৰণ মই থাকি ভাল পোৱাকৈ মোৰ জানে আপোনালোকে মোৰ ব্লেক কালাৰটো মোৰ বহুতেই প্ৰিয় আৰু সেইটো কাৰণে ইয়াতে ব্লেক কালাৰে অফিচটো বনাইছোঁ আৰু যাতে মই থাকিও ইয়াতে ভাল পাওঁ আৰু মোৰ লগতে এইফালে আমাৰ যিজন অনাৰ হয় ইয়াৰে এই প্ৰপাৰ্টিটোৰ সেই অনাৰজনৰো ব্লেক কালাৰ ফেভৰেট মানে তেওঁৰো যিমানখিনি গাড়ী আছে এতিয়াও যিকেইখন গাড়ী আছে গোটেইকেইখন পূৰা ব্লেক কালাৰে তো সেইটো কাৰণে এইখনো এম্বেচাডৰখন ব্লেক কালাৰ আছিলে তেওঁৰ ফাৰ্ষ্ট গাড়ী আৰু এইখনো ধুনীয়াকৈ ব্লেক কালাৰে কৰি দিলোঁ অলপ কালাৰটো ইমান হেৰি হোৱা নাই কাৰণ যিহেতু পুৰণা হৈছে অলপ মানে মামৰ ধৰিছিলে অলপ কিছুমান জেগাত আমি যিমানখিনি পাৰোঁ বনাই মেলি এটা গাড়ীৰ লুকছ মানে সেই গাড়ীৰ হেৰিটো ভাইবটো আহে আৰু এতিয়া মানে গাড়ী যেন লগা হৈ আছে আৰু নহ'লে গোটেই মামৰ চামৰ খাই মেলি গোটেই একদম উল্টা পুল্টা হৈ আছিলে মামৰ খাই আৰু কিমান দিনত ওলাব এখন আজিৰ পৰা 3 দিনত উলিয়াই দিম আমি 5 দিন টাইম লৈছোঁ কিন্তু 3 দিনত আমি উলিয়াই দিম তো সেইটোৱে ন কাষ্টমাৰ এজনক যেতিয়া আমি 5 দিন টাইম দিওঁ যদি তাৰ আগতে হৈ যায় তো তেওঁ খুচ
আৰু আমিও সোনকালে আমি ডেলিভাৰী দি দিব পাৰিম তেওঁ মানে কি হৈছিল তলত গোটেই মানে কাঠ চাট আমি ইমানখিনি কাম কৰাৰ কথা নাছিলে একচুৱেলি তেওঁ আমাক যিটো বাজেট দিছিলে আমি ভাবিছিলোঁ অকল অলপ কৰি পিনি ধুনীয়াকৈ নতুন ডিজাইন কৰি দিম কিন্তু আমি চালোঁ যে তলত এইবিলাক কাঠ লগোৱা আছে কাঠ মানে একদম ইমান ৱেটৰ কাঠ লগাই থৈ দিছে তলত তো দেখিবলৈও ভাল লগা নাছিলে আৰু ৱেটটো বেছি হৈ আছিলে তো সেইটো কাৰণে ভাবিলোঁ তেওঁৰ লগত ডিছকাছ কৰিলোঁ অলপ আপুনি ইনভেষ্ট কৰি দিয়ক কাৰণ ইমানখিনি কৰিছে যেতিয়া তলটো তেনেকৈ ৰাখিব নালাগে তো আমিও এটা কম বাজেট দি মেলি তলখন গোটেইখন প্ৰপাৰ আমি বনাই পেলালোঁ তো সেইটো হিচাপত কামখিনি হৈ আছে আৰু এইফালে সেইখনৰো কাম এতিয়া ষ্টাৰ্ট হৈ যাব আৰু ৰং ভিতৰখিনি কালাৰ হৈয়ে গৈছে আপোনালোকে দেখা পাইছে 2 কোটা প্ৰাইমাৰ মৰা যায় আমাৰ আৰু 1 কোটা আপোনাৰ কালাৰ আৰু ফিনিচিঙত একবাৰ এটা শাইনিং স্প্ৰে এটা মৰা যায় আৰু হৈ যাব ন এতিয়া কালাৰ কৰি 1 ঘণ্টাত হৈ যাব ওকে